হয় কৃষ্ণ একদেৱ দুখহাৰী কালমায়া আদিও অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। আজি তৃতীয় দিনাৰ ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী মই দেখুৱাইছোঁ। এই মুহূৰ্তত এনেধৰণে ভাগৱত ভ্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ঠেঙাল কছাৰী সাংস্কৃতিক দল বিহপুৰীয়াৰ পৰা আহিছে। ঠেঙাল কছাৰী সাংস্কৃতিক দলৰ পৰিৱেশটি দেখুৱাইছোঁ। বৰ অসমৰ যি সাংস্কৃতিক বৈভৱ, সেই বৈভৱ ইয়াত আচলতে প্ৰতিফলিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এই সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিছে ভাগৱত ভ্ৰমণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীত। লোকে লোকাৰণ্য হৈ পৰিছে পৰিৱেশ, আৰু তাৰ মাজেৰে পাৰ হৈছে সাংস্কৃতিক দলসমূহৰ যি ভাগৱত ভ্ৰমণৰ লগত সহযোগিতা আগবঢ়োৱা। মই কৈছোঁ এই বৰ অসমৰ বৈভৱ ইয়াত আচলতে পৰিস্ফুট হৈছে। সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ মই মহমনা এৰালতলী পথাৰৰ সন্মুখৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথৰ সন্মুখেদি এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা পাৰ হৈ গৈছে। সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ইয়াৰ পিছতে যি ভাগৱত ভাগী লৈ আহিছে এটি নামঘৰত, আৰু এনেধৰণে যি ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী মই দেখুৱাই আছোঁ সামগ্ৰিকভাৱে। আৰু সাংস্কৃতিক বৈভৱ ইয়াত আচলতে পৰিৱেশিত হৈছে, আৰু এক সুন্দৰভাৱে ইয়াত পৰিপাটিকৈ উলিওৱা হৈছে। কি ক'ব, কেইটা দলে অংশগ্ৰহণ কৰিছে? অসমৰ সাংস্কৃতিক বৈভৱ ইয়াতে বৰ্তমানলৈকে 39টা দলৰ আমাৰ হেৰি কৰা হৈছে। তাতে গায়ন বায়ন আছে, গানিকাৰ দল আছে। আমি 94 সংখ্যকৰ কাৰণে 94যোৰ তালৰ ব্যৱস্থা কৰিছে। যোৰহাট জিলা শাখাই এক বৰ্ণাঢ্য কাৰ্যসূচী লৈছে, আৰু এই 5 বছৰীয়া কাৰ্যসূচীত যোৰহাট জিলা শাখাই যি আজি সফল এটা অনুষ্ঠান গঢ়ি তুলিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক জাগত জলিকা এখন অধিৱেশনৰ বৰ্তমান আমি উপলক্ষ কৰিছোঁ। ইয়াতে 5 কিলোমিটাৰ হয়, 5 কিলোমিটাৰ যোৱা হ'ব পদযাত্ৰাৰে। এতিয়া সংস্কৃতিখিনি আহি আছে শাৰী আমি ৰাস্তাৰ যানজঁটৰ কাৰণে অকণমান অসুবিধাত পৰিছোঁ, যদিও আমি যেনেকৈ পাৰোঁ সুচাৰুৰূপে চলাই নিবৰ কাৰণে চেষ্টা কৰিম। কৃষ্ণ সুচাৰুৰূপে এনেধৰণে চলাই নিবৰ বাবে চেষ্টা কৰিছে। আৰু এটাকৈ সাংস্কৃতিক দল যিহেতু এই যি ভাগৱত ভ্ৰমণ, সেই ভাগৱত ভ্ৰমণত আহি আছে। এই সামগ্ৰিক পৰিৱেশ যোৰহাটৰ ৰাজপথৰ পৰা দেখুৱাই আছোঁ। মহবন্ধা এৰালতলী পথাৰ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰৰ পৰা আগবাঢ়ি আহিছে ক্ৰমাগতভাৱে, আৰু সামগ্ৰিক পৰিৱেশ মই দেখুৱাই আছোঁ। এয়া যোৰহাটৰ ৰাজপথৰ পৰা সামগ্ৰিকভাৱে দেখুৱাই আছোঁ। কি ক'ব দাদা, সংস্কৃতিৰ বৈভৱ অসমৰ সংস্কৃতিৰ বৈভৱ আমাৰ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইয়াৰ 94 সংখ্যক আমাৰ যোৰহাট অধিৱেশনলৈ আমাৰ সমগ্ৰ অসমবাসীৰ হৈ আমাৰ সকলোকে সেৱা ভৰা ভক্তি ভৰা নিবেদন জনাইছোঁ। এয়া সঁচাকৈ এক অনৈক্যৰ মাজত ঐক্য আৰু সংহতিৰে ভৰা এক পৰিক্ৰমা। আমাৰ অসমৰ জনজাতি জনজাতি সমন্বয় ৰাখি আমাৰ যিয়ে একতাৰ বান্ধেৰে এই আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আহি আছে, এয়া সঁচাকৈ নান্দনিক। আৰু আমাৰ এই বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে আমাৰ এই মহবন্ধা এৰালতলী পথাৰ। আমি সুদূৰ নলবাৰীৰ পৰা ইয়াত আমি প্ৰতিনিধি হিচাপে আহিছোঁ, আহি নথৈ আনন্দিত হৈছোঁ।